বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ ভূপেন বৰাৰ কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব ভূপেন বৰাই হিমন্ত বিশ্বই ভূপেন বৰাক জিকাব পাৰিবনে নে অখিল গগৈ মাৰিব এন্ট্ৰি কংগ্ৰেছে বুজাই শান্ত কৰিব পৰা নাই প্ৰাক্তন সভাপতি ভূপেন বৰাক কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই 2006 চনৰ পৰা 2016 চনলৈ বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক আছিল ভূপেন বৰা কংগ্ৰেছ দলত ৰকিবুল হুছেইনৰ স্থিতিক লৈ অসন্তুষ্ট ভূপেন বৰা 2026ৰ বাবে কংগ্ৰেছৰ ৰঙানদী সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী আছিল ভূপেন বৰা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত এক্স হেণ্ডেলৰ পৰা ডিলিট কৰিলে নিজৰ কংগ্ৰেছৰ পদবী 2021 চনৰ 24 জুলাইত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে ভূপেন কুমাৰ বৰাক নিযুক্তি দিয়া হৈছিল বিৰোধী ঐক্যৰ আসন বুজাবুজিক লৈ আলোচনা কৰিবলৈ ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল পৰৱৰ্তী সময়ত ৰকিবুল হুছেইনকো দায়িত্ব দিয়াত ক্ষুণ্ণ হৈছিল ভূপেন বৰা খবৰ অনুসৰি ভূপেন বৰাও ভাৰতীয় জনতা পাৰ্টিতে যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা অমিত শাহৰ উপস্থিতিত ভূপেন বৰাই যোগদান কৰিব বিজেপিত ভূপেন বৰা বিজেপিত অহাটো নিশ্চিত তেওঁৰ কাৰণে দুটা সমষ্টি মই ৰেডি কৰি থৈ দিছোঁ মইতো দুটা নাম ক'লে মোক বেলেগে বেয়া পাব মই তেওঁৰ কাৰণে দুটা সমষ্টি ৰেডি কৰি থৈ দিছোঁ 25 চনত জানুৱাৰী ফেব্ৰুৱাৰী মাহত আৰু পাক্কা যোগদান কৰিব এটা আপুনি মোৰ পৰা কৈ লওক ডাঙৰ বংশক বাদ দি ডাঙৰ মানে নিজকে ডাঙৰ বুলি ভবা বাদ দি যিমান তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ আছে সকলোৱে আমাক জইন কৰিব এতিয়া আজি শোণিতপুৰত যোনে কণ্টেষ্ট কৰিছে মই এটা ফোন মাৰিলে জইন কৰিব দুইটা দলৰে প্ৰাৰ্থী এজন আমাৰ লগত এতিয়া আছে এজন ভৱিষ্যতে থাকিব গতিকে একো চিন্তা কৰিব নালাগে চব আমাৰ ঘৰতে আছে কিন্তু ভূপেন বৰাৰ বিজেপি যোগদান মানি নলয় অখিল গগৈ অখিলে মন্তব্য কৰিছে কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায় যদি ভূপেন বৰা বিজেপিলৈ যায় তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ মই সাৱটি ধৰি ৰখাই দিম আপোনালোকে টেনশ্যন নল'ব মই কৈছোঁ নহয় খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ তেওঁক বিজেপিলৈ যাব এইটো নকৰিব আপোনালোকে সেইটো নুলিয়াব যদি দৰকাৰ হয় মই আকৌ কৈ দিলোঁ যদি দৰকাৰ হয় যদি কংগ্ৰেছত তেওঁ নাথাকেই তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক ইমান অভিজ্ঞ মানুহক ইমান দিন ধৰি যুঁজ-বাগৰ কৰি থকা মানুহক সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰোঁ এই কথাটো আপোনালোকে মনত ৰাখিব মই আকৌ কৈ দিছোঁ দেই একদম কোনো পধ্যে কোনেও নুলিয়াব যে ভূপেন বৰা বিজেপিলৈ যাব বিজেপিক আমি ইয়াত একদম সোমাবলৈও নিদিওঁ আৰে কেলে যাব যি আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা কৰে এতিয়া মোক পৃথিৱীখন যদি হিমন্ত বিশ্ব শৰ্মাই দি দিয়ে মোক যদি বোলে মুখ্যমন্ত্ৰী পদটো দি দিম তই আহ এই বুলি ক'লে মই বিজেপিলৈ যাম নেকি ভূপেন বৰাৰ আদৰ্শটো আছে নহয় ভূপেন বৰাই সাম্প্ৰদায়িক দল এটাক ভূপেন বৰাই ফেচিষ্ট দল এটাক জনগণৰ বাক স্বাধীনতা হৰণ কৰা দল এটালৈ ভূপেন বৰা কিয় যাব ইমান দিন ধৰি বাক স্বাধীনতাৰ কৈ থকা মানুহটোৱে নাযায় মই জানো নহয় ভূপেন দাক মই জানো মোৰ নিজৰ ককাই মোৰ নিজৰ দাদা মই আপোনালোকক কৈছোঁ সেইবিলাক কথাত মই সোমাবলৈ বেয়া পাইছোঁ সেইবিলাক কথাত মই নুসুমাওঁ তেখেত কিবা কাৰণত অসন্তুষ্ট হৈছে এতিয়া আমি তেওঁৰ লগত কথা পাতিছোঁ ভাতৃ মই তেখেতৰ বন্ধু মই মোৰ মেণ্টৰ তেওঁ মোৰ এডভাইজাৰ তেওঁক মই কেলে যাবলৈ দিম কোনো পধ্যে বিজেপিলৈ নাযায় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ভূপেন বৰাৰ বাবে ৰাইজৰ দলৰ সভাপতিৰ পদ ত্যাগ কৰিবলৈ সাজু অখিল গগৈ ভূপেন বৰাক ৰাইজৰ দলৰ সভাপতিৰ পদ এৰি উপসভাপতি হৈ থাকিব অখিল গগৈ ভূপেন বৰাই কংগ্ৰেছ ত্যাগৰ পিছতেই বৰ্তমান সময়ত চৰ্চা
প্ৰকৃততে কোনটো দলত যোগদান কৰিব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। নিউজ ডেস্ক ৰিপৰ্ট সংবাদ লহৰ।